Chapter 3 exercise 3.2 question number 3 for আলোচনা কৰিম question কৰিছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগনে অংক দেখাব লগা আছে আগতে সংগনে আমি অলৰেডি গম পাম এতিয়া আমি দেখাম এইটো প্ৰশ্নটো কি হয় আমি কৈছিল x ৰ অহকবোৰ আমাৰ a1 a2 হয় y ৰ অহকবোৰ আমাৰ b1 b2 হয় আৰু দুৰ্বল ৰাখিব আমাৰ c1 c2 ডাইৰেক্ট আমি অনুপাতবোৰ লিখোঁ এখান এটো 1 মাৰ্কসৰ কোৱেশ্চন হয় 3/2 2/-3 প্ৰথম দুটাই নিমিলে হয়নে তেতিয়া প্ৰথম দুটা নিমিলে আমাৰ কি আছে এটা সমাধান আছে গতিকে এটো কি হ'ব সংগত হয় ঠিক তেনেকৈ আমাৰ দুই নম্বৰটো কি হয় 2x - 3y = 8 আকৌ 4x - 6y = 9 ঠিক তেনেকৈ আমি আকৌ দেখাম 2/4 - 3/-6 1/2 আকৌ 8/9 তেন্তে 1/2 1/2 = 8/9 প্ৰথম দুটা মাৰিলে পিছৰটো আমাৰ নিমিলে তেনেকালে আমাৰ কি হয় কোনো সমাধান নাই কোনো সমাধান নাথাকিলে আমাৰ কি হয় অসংগত হয় এনেকে আকৌ আমাৰ 3 নম্বৰটো আছে 3/2x + 5/3y = 7 9x 10y = 14 তেনলে কিমান হ'ব এটো 3/2 9 5/3 - 10 7/14 5/2 9 3 হল কিমান হল আমাৰ 1/2 × 3 6 1/3 × 2 -6 হল 7/14 হল ইয়াত আমাৰ কি হৈছে প্ৰথম দুটাতে আমাৰ নিমিলে প্ৰথম দুটা নিমিলে কি হ'ব আমাৰ এটা সমাধান আছে আৰু এটা হৈছে আমাৰ সংগত হ'ব ঠিক তেনেকৈ 4 নম্বৰটো 5x - 3y = 11 -10x + 6y = -22 সলিউশনটো চাওঁ 5/-10 -3/6 11/-22 এটো কিমান হ'ব কেনসেল কৰিলে -1/2 3 6 আকৌ 2 টাইম যায় 1/2 আৰু ইয়াতে 11 22 2 টাইম যায় মাইনাস গোটেই তিনটাই আমাৰ সমান হল গোটেই তিনটা সমাধান হলে আমাৰ অসীম অংকীয় সমাধান থাকে আৰু একে হলে আমাৰ কি হয় সংগত হয় The next নম্বৰ প্ৰশ্নটো আছে 4/3x + 2y = 8 আকৌ 2x + 3y = 12 তেতিয়া কিমান হ'ব আমাৰ 4/3/2 2/3 8/12 তেতিয়া 2 ৰে 4 কেনসেল যায় 2 টাইম 2/3 আৰু 2/3 এটো আমাৰ 4 ৰে 2/3 আমাৰ তিনটাই সমান হল তিনটাই সমান হলে আমাৰ কি আছিল অসীম অংকীয় সমাধান থাকে আৰু অসীম অংকীয় সমাধান থাকিলে আমাৰ কি হয় সংগত হয় এনেদৰে সংগত অংকত আমি দেখাব লাগে নেক্সট 4 নম্বৰটো তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ সংগত অংগত যদি সংগত লেখৰ সহায়ত সমাধান কৰিব কৈছে এতিয়া আমি প্ৰথমে দেখাম সংগত হয় x ৰ কোএফিচিয়েন্ট কিনি অহক কিনি আমাৰ a1 a2 হয় ইয়াত 1 আছে ইয়াত 2 আকৌ 1 2 আকৌ 5/10 তেন্তে এটো গোটেইখিনি আমাৰ সমান হল তেতিয়া অসীম অংকীয় সমাধান আছে আমাৰ অসীম অংকীয় সমাধান থাকিলে আমাৰ কি হয় এটো সংগত আৰু সংগত হলে কি কৰিব কৈছে তোমালোকক লেখৰ সহায়ত সমাধান কৰিব কৈছে চাম কেনেদৰে লেখৰ সহায়ত আমি সমাধান কৰোঁ আমাৰ সমীকৰণ কেইটা আছিল x + y = 5 আৰু 2x + 2y = 10 এটা আমি গ্ৰাফৰ জৰিয়তে দেখুৱাম x আৰু ইয়াত প্ৰথমে আমি x ৰ মান 0 ললো y ৰ মান কিমান হ'ব আমাৰ
5 y ৰ মান যদি 0 হয় এটো 0 হৈ গল x ৰ ভ্যালু 5 ঠিক তেনেকৈ ইয়াত x ৰ মান 0 ললে এই পাৰ্টটো 0 হৈ গল তেনে 2y ইকুৱেল টু আমাৰ 10 তেনে y ইকুৱেল কিমান হ'ব 10/2 5 ঠিক তেনেদৰে আমি y ৰ ভ্যালু যদি 0 লওঁ 2x ইকুৱেল টু 10 তেনে কিমান হ'ব আমাৰ 10x ইকুৱেল টু 5 এইখিনি আমি গ্ৰাফত প্লট কৰিম তোমালোকে গ্ৰাফ পেপাৰ ইউজ কৰিবা মই এটা প্লট কৰি দেখাই দিছো ইয়াত থাকে x x ৰেস y y ৰেস 1 2 3 4 5 6 তেনেকৈ দি ললো 2 3 4 5 7 এতিয়া সব প্ৰথম 0 x ৰ ভ্যালু 0 y ৰ ভ্যালু 5 1 2 3 4 5 এটো হল আকৌ 1 2 3 4 5 0 এই দুটা বিন্দু আমি সংযোগ কৰিলো ঠিক তেনেকৈ ইয়াতো আমাৰ x ৰ ভ্যালু 0 y ৰ ভ্যালু 5 1 2 3 4 5 আকৌ ইয়াতে পৰিলে আকৌ x ৰ ভ্যালু 5 1 2 3 4 5 y ৰ ভ্যালু 0 একেটা ওপৰতে ইটোৰ ওপৰত ইটো পৰিলে গ্ৰাফটো তেনেহলে আমাৰ কি হ'ব সমীকৰণ 1 আৰু 2 পৰা আমি কি পাৰো এই ৰেখাডালৰ ওপৰত সকলো বিন্দু ইয়াৰ সমাধান হ'ব মানে অসীম অংকীয় সমাধান থাকিব এতিয়া অসীম অংকীয় সমাধান থাকিব এটা 2 নম্বৰটো কি কৈছে x minus y equal to 8 আকৌ 3x minus 3y equal to 16 এটো আকৌ আমি কি কৰিম অংগত দেখাই লম 1/3 minus 1 minus 3 8/16 1/3 minus minus plus 1 8/16 প্ৰথম দুটা মিলে পিছৰটো নিমিল তেতিয়ালে কি হবে এটো অংগত হ'ব আকৌ 3 নম্বৰটো চোৱা প্ৰথম সলিউশনটো চোৱা ইয়াত কি হ'ব 2/4 1/-2 আকৌ -6/-4 2/4 mean 1/2 প্ৰথম দুটাই নিমিলিলে আমাৰ কি আছিল এটা সমাধান থাকে আৰু এটা হলে আমাৰ সংগত হয় এতিয়া সংগত হলে আমাক গ্ৰাফ পৰ্যায়তে দেখাব কৈছে এতিয়া চোৱা x প্ৰথমটোৰ কাৰণে চা ইয়াত যদি x ৰ মান যদি আমি 0 লওঁ y ৰ মান কিবা হ'ব y - 6 = 0 y = 6 আকৌ y ৰ ভ্যালু 0 ললে এটো পাত 0 হল 2x = -6 = 0 6x = 6/2 3 হল ঠিক তেনেকৈ x ৰ মান যদি 0 লওঁ y ৰ ভ্যালু কিমান হ'ব -2 এফালে গল প্লাস y = -2 আকৌ y ৰ ভ্যালু 0 হলে 4x - 4 x = 1 এটো হল এইখিনি এটা আমি গ্ৰাফত প্লট কৰিম এটো x ৰেস y ৰেস ইয়াৰ মূল বিন্দু শূন্য প্ৰথম 0 6 হল 1 2 3 4 5 6 এটো আকৌ x ৰ ভ্যালু 3 1 2 3 এটো আমি আকৌ সংযোগ কৰিম তেনেকৈ আকৌ ইয়াত x ৰ ভ্যালু 0 y ৰ ভ্যালু -2 হলে মানে আমাৰ তললৈ আহিব এটো আকৌ x ৰ ভ্যালু 1 1 0 আকৌ এটা আমি সংযোগ কৰিম এই কটাকটি কৰা বিন্দুটোৱে আমাৰ কি হ'ব x আৰু y ৰ মান কেনেকৈ x ৰ মান এইটো বস্তুটো চোৱা 1 2 আকৌ ইয়াৰ পৰা 1 2 তেনেহলে x ৰ মান 2 y ৰ মান 2 এটা আমাৰ ৰিজাল্ট 4 নম্বৰটো কৈছে
নম্বৰটো হৈছে 2x - 2y - 2 = 0 4x - 4y = -5 তেতিয়া সলিউশনটো চাচোন 2/4 - 2/4 আকৌ -2/- 5 এটো কিমান হ'ব কেনসেল কৰিলে 1/2 এটো 1/2 প্ৰথম দুটা মিলিলে পিছৰটো নিমিলিলে তেতিয়া কি হ'ব অংকত হ'ব ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম